It was very good. It was indeed very good. শেষবাৰৰ জুবিন দাক দেখিছোঁ আৰু সদায় আমি মনত ৰাখিম জুবিন দাক আৰু জুবিন দা সঁচাকৈ আমাৰ অসমৰ এজন এনেকুৱা মানুহ যাক আমি পাহৰিব নোৱাৰোঁ আৰু জুবিন দা সদায় আমাৰ মনত ৰৈ থাকিব ধন্যবাদ ৰাজনীতিক আৰু পলিটিচিয়ানে জুবিন দাক আমাৰ পৰা আঁতৰাই লৈ গ'ল আজি মই এইখিনিয়ে ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত ভাল লাগিছে তাৰমানে আৰু একো ক'ব মোৰ মন নাই ওচৰত আছে জুবিন দা যাতে মৰা নাই জুবিন দা আমাৰ ওচৰত এতিয়াও আছে জুবিন দা জীয়াই থাকিবই আমাৰ ওচৰত আৰু এইধৰণে প্ৰত্যেকগৰাকী দৰ্শকে কান্দি কান্দি ওলাই অহা পৰিলক্ষিত হৈছে কেনেকুৱা পালে ছবিখন ভাল হৈছে বহুত ভাল হৈছে জুবিন দাক শেষবাৰ জীৱন্তৰ ওপৰত দেখা পাই আৰু ক'বলৈ নাই ঠিক আছে থেংক ইউ ছবিখনৰ লগত শেষ মুহূৰ্তটো ৰিলেট হৈছে হৈছে বহুত ৰিলেট হৈছে আৰু মানে আই এম ভেৰি স্পীচলেছ মই এইটো ক'বলৈ একো ভাষা নাই তেনেকৈ বাট বহুত ইম'চনেল আছিল লাষ্টৰ চিনখন থেংক ইউ নিশ্চয়কৈ আচলতে ছবিখন চোৱাৰ পাছত প্ৰত্যেকগৰাকী লোকেই আৱেগিক হৈ ওলাই আহিছে তাতে কেনেকুৱা পালে ছবিখন বহুতেই ভাল লাগিছে ক'বলৈ মানে ভাষা নাই আৰু বহুত ভাল লাগিছে দুখ লাগিছে তাৰমানে এনেকুৱা লাগিছে যেন আমাৰ মাজত আছে এতিয়াও নাই যেন লগা নাই কি ক'ম আৰু ক'বলৈ ভাল নিশ্চয় জুবিন দা আমাৰ মাজত আছে সেয়াই প্ৰত্যেকগৰাকী কৈছে দুখ লাগিছে অলপ আৰু এইধৰণে কান্দি কান্দি ওলাই আহিছে প্ৰতিগৰাকী দৰ্শক কেনেকুৱা পালে ভালে লাগিছে বহুত ভাল লাগিছে ভাল লাগিল বহুত ভাল লাগিছে আৰু এইধৰণে প্ৰত্যেকগৰাকী লোকেই আৱেগিক হৈ আছে চিনেমাখনত দাদাই চকুৰে দেখা পোৱা হ'ল আকৌ সাগৰে উভতাই পঠালে কিন্তু বাস্তৱত আৰু দাদাক আমি কেতিয়াও লগ নাপাওঁ আজি লাষ্টবাৰৰ কাৰণে চালো দাদাক আৰু নিশ্চয় এইধৰণে প্ৰত্যেকগৰাকী দৰ্শকে মই কৈছোঁ যে এগৰাকী দুগৰাকী নহয় প্ৰত্যেকগৰাকী দৰ্শকৰ আজি অশ্ৰুসিক্ত নয়ন দেখা পালো নিশ্চয় আচলতে কথা এতিয়া কোনো একো কথা ক'বলৈ কথা নোলাই আমি সদায় মনত ৰাখিম জুবিন দাক সকলোৱে জানো কিন্তু এই অসহায় মুহূৰ্তত মোৰ একো কথাই ক'বলৈ মন যোৱা নাই শেষ বুলিলেতো শেষ নহয় আকৌ আৰম্ভ হয় কিন্তু আমি ক'ৰ পৰা আৰম্ভ কৰিম আৰম্ভ কৰিবলৈ জুবিন দা জানাই আমি আৰু আৰম্ভ কৰিব নোৱাৰো কিন্তু অসহায় সময়খিনি মই এটাই কথা ক'ব বিচাৰো চৰকাৰে অকণমান হ'লেও অকণমান এই ক্ষেত্ৰত ধ্যান দিয়ক আৰু ন্যায় লাগে আৰু একো ক'বলৈ মন যোৱা নাই বেয়া নাপাব আৰু এইধৰণে কান্দি কান্দি ন্যায় বিচাৰিছে মই কৈছোঁৱে যে প্ৰত্যেকগৰাকী লোকৰে আজি মন সেমেকা যেতিয়াই ছবিখন চাইছে তেতিয়াই জুবিন দা যেন ওচৰত আছে তেনেকুৱা অনুভৱ কৰিছে আৰু জুবিন দাৰ ছবিখন দুয়োটা মুহূৰ্তই আচলতে শব্দৰ অভাৱ ক'বৰ কাৰণে বহুত ভাল লাগিলে তেখেত আমাৰ মাজত আছে কিন্তু ভাল লাগিছে বুলি ক'বৰ কাৰণে তেখেত কায়িকভাৱে আমাৰ ওচৰত নাই Sorry.